হয়, অষ্টম সংখ্যক গ্ৰন্থ আৰু বাণিজ্য মেলা কয়াকুছিৰ আজি চতুৰ্থটো দিন আৰু ইতিমধ্যে এই চতুৰ্থ দিনটোতে ব্যাপক সাহাৰি লাভ কৰিছে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে সংখ্যালঘু অধ্যুষিত অঞ্চল আৰু ইয়াত কেইবাখনো চৰকাৰী বেচৰকাৰী স্কুল আছে আৰু এই স্কুলৰ ছাত্ৰ ছাত্ৰীসমূহে যথেষ্ট ভিৰ কৰা দেখা গৈছে। চতুৰ্থ দিনটোতে ব্যাপক সাহাৰি লাভ কৰিছে আৰু আমি পোনপটীয়াভাৱে ND24ৰ দৰ্শকসকলক সেয়া দৃশ্যসমূহ দেখুৱাম যে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আজি চতুৰ্থটো দিন আৰু যিহেতু প্ৰথম দিনাখনে 16 ডিচেম্বৰত আৰম্ভণি হৈছিল আৰু 22 ডিচেম্বৰত সামৰণি পৰিব আৰু 16 ডিচেম্বৰত অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে এই গ্ৰন্থমেলাখন উন্মোচন কৰিছিল। আৰু আমি দেখুৱাইছোঁ বিভিন্ন যি কিতাপৰ ষ্টলসমূহ আছে, ষ্টলসমূহত যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে। ইয়াৰে যি স্থানীয় অঞ্চলটোৰ ৰাইজ আছে, ৰাইজ সকলো ওলাই আহিছে। আৰু এটা কথা ক'ব লাগিব, আমি উল্লেখ কৰিব লাগিব যে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা যি সৰুক্ষেত্ৰী সমষ্টি আছে, সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিৰ বাবে আৱেগ বুলি ক'ব লাগিব এতিয়া, কিয়নো প্ৰতি বছৰে আজি এইবাৰ যিহেতু অষ্টম বৰ্ষত ভৰি দিছে আৰু যিমানটা বৰ্ষ গৈ আছে তেওঁলোকে প্ৰতি বছৰে গ্ৰন্থমেলাখন ডাঙৰ হৈ গৈ আছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ এগৰাকী আছে। বাইদেউ, এইবাৰ কেনেকুৱা সঁহাৰি পাইছে বিক্ৰী? কিতাপৰ বিক্ৰীত কেনেকুৱা সঁহাৰি পাইছে? ভালেই হৈ আছে। যোৱাবাৰ আমি জনাত প্ৰায় 50 লক্ষাধিক টকাৰ কিতাপ বিক্ৰী হৈছিল। এইবাৰ কিমান আশা কৰে? এইবাৰ তাতকৈ বেছি হ'ব। চতুৰ্থটো দিন ল'ৰা ছোৱালী স্কুলৰ ছাত্ৰ ছাত্ৰী সকলো কেনেকুৱা ইয়াত? খুবেই আহি আছে, ভালদৰে আহিছে। শিক্ষা ছাত্ৰ ছাত্ৰীবিলাকে আহিছে। আমাৰ হেৰি ডাঙৰ ডাঙৰ মানুহ শিক্ষকসকলেও সেইবিলাকে আহি আছে, লৈ আছে, কিনি আছে, বিক্ৰী হৈ আছে। হয়, আৰু ইয়াৰ পৰিৱেশ চাওক, সকলো ৰাইজ আচলতে এনেদৰে আজি গ্ৰন্থ আৰু বাণিজ্য মেলা চতুৰ্থ দিনটোতো যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু বিভিন্নজন আছে, আমি মন্তব্য ল'বলৈ তেওঁলোকৰ পৰা চেষ্টা কৰিম। এগৰাকী জ্যেষ্ঠ লোক আছে মোৰ সৈতে। আজি কয়াকুছি গ্ৰন্থমেলাৰ চতুৰ্থটো দিন, আজি আহিছেনে? সদায় আহিছোঁ। হয়, গতিকে চাই ভালে লাগিছে আৰু গ্ৰন্থৰ কিছুমানে বিক্ৰী বাৰ্তা হৈ আছে। আৰু দেখা গৈছে এইবাৰ অষ্টম বৰ্ষত ভৰি দিছে এই গ্ৰন্থমেলা। ইয়াৰ পূৰ্বেও যিমান দিন গৈ আছে প্ৰতি বছৰে কিন্তু গ্ৰন্থমেলাখন ডাঙৰ হৈ গৈ আছে। আৰু আমি যদি কওঁ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিৰ এই গ্ৰন্থমেলাখন এতিয়া আৱেগ, সকলোৰে আৱেগ হৈছে। আৱেগ হৈছে, সকলোৰে আৱেগৰ খুচি হৈছে। গতিকে আগতকৈ বহুত উন্নত হৈছে, ভাল লাগিছে। এইখিনি ক'বলগীয়া। আৰু যিহেতু অঞ্চলটোত যথেষ্ট বিদ্যালয় মহাবিদ্যালয় আছে, মই আপোনাৰ ওচৰলৈ আছোঁ। আমি দেখিছোঁ যে শৈক্ষিক ক্ষেত্ৰত বিশেষকৈ কয়াকুছি সৰুক্ষেত্ৰী অঞ্চলটো যথেষ্ট এতিয়া আগবাঢ়িছে আৰু এই গ্ৰন্থমেলাই প্ৰতিভা সন্ধানী পৰীক্ষাও পাতিছিল। তেনেস্থলত ইয়াত বহুত গভৰ্ণমেণ্ট স্কুল হওক বা প্ৰাইভেট হওক, যথেষ্ট ইয়াতে স্কুলো বৃদ্ধি পাইছে, ছাত্ৰ ছাত্ৰীৰ উৎসাহী দেখা গৈছে। আৰু আমি দেখিছোঁ বিভিন্ন সময়ত আহি ইয়াতে যথেষ্ট কিতাপৰ সৈতে তেওঁলোকে আহিছে, কিতাপ কিনিছে, কিতাপ চাইছে। তো কি কয় এইবাৰ? নাই, আমি যথেষ্ট সুখী। আৰু কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা কয়াকুছি অঞ্চলৰ আৱেগ, অনুভূতি আৰু অতি মৰমৰ। আপোনালোকে জানে, ৰাতিপুৱাৰ পৰা লানি নিচিনাকৈ একদম স্বতঃস্ফূৰ্তভাৱে মানুহবিলাক ওলাই আহে। আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ সন্মানীয় বিধায়ক আৰু 2015 চনত তেতিয়াৰ আমাৰ যুৱ নেতা জাকিৰ হুছেইনৰ নেতৃত্বত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই প্ৰাণ পাই উঠিছিল। আহি আজি অষ্টম বছৰত ভৰি দিছে। ক্ৰমান্বয়ে কয়াকুছি অঞ্চল নহয়, গোটেই অসমৰ মানুহৰ মৰম স্নেহৰ ফলত আজি দুপে কয়াকুছি গ্ৰন্থ মেলা এটা জাকত জিলিকা এটা বৃহৎ অনুষ্ঠান ৰূপে গঢ়ি তুলিছে। আপোনালোকে শুনি অত্যন্ত সুখী হ'ব যে আমাৰ 10 ডিচেম্বৰ তাৰিখে গোটেই অসমৰ 2খন জিলা সামৰি আমাৰ প্ৰতিভা সন্ধান পৰীক্ষা এটা কাৰ্যসূচী চলিছিল। যথেষ্ট প্ৰত্যাহ্বানমূলক পৰীক্ষা আছিল আৰু তাত প্ৰায় 2600মান 2600 ল'ৰা ছোৱালীয়ে প্ৰতিভা সন্ধান পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। সুকলমে আমি এইবিলাকৰ ৰিজাল্ট সম্পূৰ্ণ কৰিছোঁ। তাৰ উপৰি 16 ডিচেম্বৰৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰায় 18খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল। বিভিন্ন অঞ্চলৰ পুৰুষ মহিলা লাঠিবাৰী খেল, নাও খেল, বাগৰুম্বা বিভিন্ন প্ৰতিযোগিতাৰে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ অসমৰ এগৰাকী স্বনামধন্য অভিনেত্ৰী মেঘৰঞ্জনী মেধি ডাঙৰীয়া বাইদেউনীয়ে তেওঁ আমাৰ কি কৰিছিল, তাই আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিছিল। আমাৰ বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আহি আমাৰ মঞ্চখন উদ্বোধনী কৰিছে। এনেকৈ অসমৰ বিভিন্ন বুদ্ধিজীৱীসকল অংশগ্ৰহণ কৰিছে। আটাইতকৈ ডাঙৰ কথা হ'ল যে অসমৰ তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী ইউনিভাৰ্চিটি, যিমানবিলাক উন্নত স্কুল কলেজ আছে তাৰে পৰা আমাৰ ল'ৰা ছোৱালীখিনি আহি ডিবেট প্ৰতিযোগিতা, অসম ভিত্তিত যি তৰ্ক প্ৰতিযোগিতা, সেই তৰ্ক প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। এই ক্ষেত্ৰত আমি অত্যন্ত সুখী। ধন্যবাদ জনাইছোঁ। আৰু আছে বিভিন্নজন লোক আছে। আমি পৰিৱেশটো প্ৰথমতে ভিডিঅ' জানে সঞ্জীৱক মই এবাৰ দেখাব কৈছোঁ। মই
আমাৰ জ্যেষ্ঠ সাংবাদিক আফতাব দা আছে। আফতাবদাৰ সৈতে কিছু কথা পাতিম। দাদা, প্ৰতি বছৰে কিন্তু এই গ্ৰন্থমেলা বৃদ্ধি হৈ আছে, ডাঙৰ হৈ আছে, আৰু যোৱাবাৰ আমি যি গম পাইছিলোঁ প্ৰায় 50 লক্ষাধিক টকাৰ বিক্ৰী হৈছিল। তো এইবাৰ যিহেতু আপোনালোকে ওতঃপ্ৰোতভাৱে গ্ৰন্থমেলাৰ সৈতে জড়িত, এইবাৰ কি আশা কৰিছে? হয়, নিশ্চয়কৈ এইবাৰ 8ম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈকে চলিব। প্ৰত্যেক বছৰে যেনেকুৱা আমি ৰাইজৰ উৎসাহ পাইছোঁ, এই বছৰ সেই কম নহয়, তাতকৈ বেছি হৈছে। গ্ৰন্থমেলাৰ জৰিয়তে কয়াকুছি অঞ্চলৰ যিখিনি আপোনাৰ শৈক্ষিক পৰিৱেশ, সেইখিনি বহুত উন্নতমানৰ হৈ গৈছে। যোৱা বছৰ আমাৰ প্ৰায় 50 লাখ টকাৰ ইয়াতে কিতাপ বিক্ৰী হৈছিলে। এইবাৰ আমি আশা কৰিছোঁ তাতকৈ বহুত গুণে বিক্ৰী হ'ব। আমাৰ এটাই কি, আমাৰ কয়াকুছি অঞ্চলত যিখিনি শিক্ষানুষ্ঠান আছে, আমাৰ বিধায়ক মহোদয়ৰ ফালৰ পৰা এটা ভাল এটা ধৰণৰ টোপোলা দি প্ৰায় 20,000 টকাৰ কিতাপ প্ৰত্যেকখন স্কুলত ইয়াতে ডনেট কৰা হয়। তেনেকুৱা আৰু প্ৰত্যেকখন, আৰু এইবাৰ ভাবিছোঁ তাতকৈ বেছি স্কুলত তাৰমানে এই কিতাপখন দিয়া হ'ব। ভাল লাগিছে, মানুহ আহক, ওলাই আহক, চবেই আহক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা সফলমণ্ডিত কৰাৰ কাৰণে। দাদা কি ক'ব? কয়াকুছি অঞ্চলৰ এজন সুযোগ্য সন্তান বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ পৰামৰ্শত 2015 চনৰ পৰাই ইয়াত গ্ৰন্থমেলাৰ অনুষ্ঠিত কৰি আহিছে। আৰু এই গ্ৰন্থমেলাত আপোনাৰ শিশুৰ বা বিদ্যালয়কে সকলোকে আমোদ দিব পৰাকৈ এই গ্ৰন্থমেলা। এই গ্ৰন্থমেলা কেৱল কয়াকুছিতে আবদ্ধ হৈ থকা নাই, এই গ্ৰন্থমেলা অসমৰ ভিতৰত এক ঐতিহ্যমণ্ডিত গ্ৰন্থ আৰু বাণিজ্য মেলালৈ ৰূপান্তৰিত হৈছে। আমি আশা ৰাখিছোঁ বিধায়ক মহোদয়ৰ যি আৰু উদ্দীপনা, তেওঁৰ যি দিহা আৰু পৰামৰ্শ, আৰু এই পৰামৰ্শ লৈ এই গ্ৰন্থমেলা যেনেকৈ আগবাঢ়ি আছে, নিশ্চয় ইয়াত সকলো ৰাইজৰ সহায় সহযোগিতা আগবঢ়াই আছে আৰু ভৱিষ্যতে আগবঢ়াই থাকিব। আৰু গ্ৰন্থমেলাখন ধপে ধপে আগবাঢ়ি যাব, কেৱল অসমতে নহয় গোটেই ভাৰতবৰ্ষত যাতে ইয়াৰ বিস্তাৰিত হয়। আৰু এই গ্ৰন্থমেলাৰ জৰিয়তে আমাৰ শিশুৰ বা বিদ্যালয়কে যিখিনি আমাৰ শিকিবলগীয়া, জানিবলগীয়া কথা আমি এই গ্ৰন্থমেলাৰ জৰিয়তে আমি জানিব পাৰিছোঁ বা আমি শিকি আছোঁ। আৰু এই গ্ৰন্থমেলাই এই অঞ্চলত শিক্ষাৰে বিভিন্ন প্ৰতিযোগিতামূলক আয়োজনেৰে শিক্ষিত কৰাৰ এক প্ৰায় আৰম্ভ কৰিছে। আৰু বিধায়ক মহোদয়ৰ যি চেষ্টা, এই চেষ্টাক আমি সকলোৱে শলাগ ল'ব লাগিব। ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, দেখা গৈছে নিশাৰ ভাগতো যথেষ্ট লোক আহে, কিতাপ কিনিবলৈ আহে, কিতাপ কিনা সমাধান দেখিছোঁ। তাৰ উপৰি দিনৰ ভাগতো কিন্তু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াতে কিতাপ কিনা দেখা গৈছে। ইয়াত শিক্ষক শিক্ষয়িত্ৰীৰ যথেষ্ট অৰিহণা আছে। শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীক বৰ্তমান বাস্তৱত যিহেতু ডিজিটেল যুগ আহিছে, এই ডিজিটেল যুগত কিতাপৰ প্ৰতি যি আগ্ৰহ, সেই আগ্ৰহ বঢ়াই নিয়াৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু অনাগত সময়তে কিতাপৰ প্ৰতি আকৰ্ষিত কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীসকলে অনুপ্ৰেৰণা যোগাব। আৰু কিতাপৰ জৰিয়তে সকলো বস্তু আমি স্থায়ী হিচাপত ৰাখিব পাৰি। ডিজিটেল যুগত আজি যে এটা বস্তু সংৰক্ষিত হ'লে সেইটো কালিলৈ নোহোৱা হৈ যাব পাৰে। কিতাপ এখনত যিখিনি লিপিবদ্ধ আছে, সেই লিপিবদ্ধ কথাখিনি কেতিয়াও নোহোৱা হৈ নাযায়। যাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে এই গ্ৰন্থমেলাত আহি সকলো শিশু বা ছাত্ৰ ছাত্ৰীসকলে আহি কিতাপ সংগ্ৰহ কৰক, তেওঁলোকৰ মন পচন্দনীয় কিতাপ সংগ্ৰহ কৰক, আৰু তেওঁলোকে অধ্যয়ন কৰি নিজৰ শিশুটিক ভৱিষ্যত এজন ভাল মানুহ কৰি দিয়াৰ চেষ্টা কৰক। এইখিনিয়ে আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। হয়, আৰু এয়া হৈছে চাওক কয়াকুছি গ্ৰন্থমেলাৰ পৰিৱেশ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আছে, সঞ্জীৱক সামগ্ৰিক দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু যিহেতু 8ম বৰ্ষৰ আজি 4ৰ্থটো দিন এই কয়াকুছি আৰু গ্ৰন্থমেলাৰ, আৰু এটা কথা উল্লেখ কৰিব লাগিব, ইয়াত এইবেলি কিন্তু প্ৰায় 43খনকৈ কিতাপৰ দোকান ইয়াত আহিছে। 43খনকৈ বিভিন্ন গুৱাহাটীৰ হওক বা সকলোৰে প্ৰান্তৰ পৰা 43খনকৈ দোকান আহিছে ইয়াত। আৰু সকলোৱে কৈছে, আৰু এটা কথা ক'ব লাগিব, বিশেষকৈ ইয়াৰে যিগৰাকী বিধায়ক, স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ, তেখেতৰ প্ৰশংসা সকলোৱে কৰিছে, কিয়নো তেওঁৰ উদ্যোগতে এই যি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আছে, প্ৰতি বছৰে এনেদৰে তেওঁৰ নেতৃত্বতে পাতি অহা হৈছে। আৰু প্ৰতি বছৰে এই গ্ৰন্থমেলাখন যি চাহিদা বৃদ্ধি হোৱা দেখা গৈছে। আৰু আশা কৰিছে, যোৱাবাৰ যিহেতু 50 লক্ষাধিক টকাৰ কিতাপ বিক্ৰী হৈছিল, এইবাৰ তাতকৈ অধিক কিতাপ বিক্ৰী হ'ব বুলি সকলোৱে আশা কৰিছে। আৰু সমান্তৰালভাৱে আমি ক'ম যে ইয়াতে প্ৰতিভা সন্ধানী পৰীক্ষাও পাতিছিল। আৰু সমান্তৰালভাৱে কিন্তু প্ৰতিদিনে ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক সন্ধিয়া, লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতাই হওক বা খেল ধেমালিৰে হওক, এনেদৰে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও আয়োজন কৰি আহিছে সদায়। আৰু এয়া হৈছে পৰিৱেশ। আৰু আমি কণ ছাত্ৰ ছাত্ৰী আছে, কথা পাতিবলৈ চেষ্টা কৰিম। কোন স্কুলত পঢ়া? আদৰ্শ বিদ্যালয় বাগাবাৰী। কয়াকুছি কিতাপ কিনিছে? কিনা নাই। কিতাপ চাইছা? চাইছোঁ। মানে ভাবিছোঁ কিনিম। আৰু দেখুৱাইছোঁ, এয়া হৈছে আচলতে কয়াকুছি। যিহেতু আমি কৈছোঁৱে, উল্লেখ কৰিছোঁৱে যে
সংখ্যালঘু অধ্যুষিত অঞ্চল, কিন্তু যথেষ্ট চাহিদা লাভ কৰিছে এই গ্ৰন্থমেলাখনে। অষ্টম বৰ্ষত ভৰি দিছে। ক'ৰ পৰা আহিছে? মই কয়াকুছিৰে মানুহ। কোন স্কুলত? মই কয়াকুছি কলেজত পঢ়ি আছোঁ। কয়াকুছি হয়। কিতাপ কিনিছে? মই কিতাপ কিনিবলৈহে আহিছোঁ। আজি চাইছে? হয়, আজি প্ৰথম আহিছোঁ, চাই আহিছোঁ কিতাপ কিনিম বুলি। কাৰ কোন লিখকৰ কিতাপ ভাল লাগে বা পঢ়িব বিচাৰে? চাওঁ, চাই পেলাইহে কিনিম। হয় হয়, এয়া চাওক, আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ ছাত্ৰ ছাত্ৰীৰ পৰা সকলো আচলতে আহি কিন্তু ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ সমান্তৰালভাৱে আমি ইতিমধ্যে উল্লেখ কৰা ধৰণে সাংস্কৃতিক সন্ধিয়া, প্ৰতিযোগিতা সকলো ইয়াতে আয়োজন কৰা হৈছে। আৰু 16 ডিচেম্বৰতে আৰম্ভ হোৱা এই গ্ৰন্থমেলা 22 ডিচেম্বৰত সামৰণি পৰিব। আৰু সেই উদ্যোক্তাসকলে কৈছে যে 22 ডিচেম্বৰলৈ ইয়াত গ্ৰন্থমেলা চলি থাকিব। আৰু সকলো লোক আহক, কিতাপ ক্ৰয় কৰক, কিতাপ কিনক, কিতাপ পঢ়ক। আৰু গ্ৰন্থমেলাৰ পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱক এবাৰ মই দেখুৱাবলৈ ক'ম, যিহেতু ইয়াতে 43খনকৈ বিপণী, এই গ্ৰন্থমেলাত 43খনকৈ বিপণী এইবাৰ আছে আৰু অষ্টম বৰ্ষত ভৰি দিছে। আৰু প্ৰতিবাৰে এনেদৰে এই গ্ৰন্থমেলাখনৰ চাহিদা বৃদ্ধি হৈ আছে। আৰু প্ৰতি বছৰে কিন্তু গ্ৰন্থমেলাখন ডাঙৰ হৈ গৈ আছে। সেয়ে এইবাৰ যথেষ্ট সংখ্যক লোকে প্ৰথম দিনাৰ পৰা শোভাযাত্ৰাটো আমি দেখিছিলোঁ যে যথেষ্ট ভিৰ হৈছিল। শোভাযাত্ৰাত কেইবাখন স্কুল কলেজক ধৰি কেইবাজনে অংশগ্ৰহণ কৰিছে। আৰু আমি ইতিমধ্যে কৈছোঁৱে যে আমি আৰু আছে, দাদা আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰতি বছৰে কয়াকুছি গ্ৰন্থমেলাৰ চাহিদা বৃদ্ধি হৈছে, বিভিন্ন প্ৰান্তৰ পৰা লগৰ আগমন ঘটিছে। এইবাৰ অষ্টম বৰ্ষত ভৰি দিছে, অহাবাৰ নৱম বৰ্ষত। আৰু আমি অষ্টম বৰ্ষতো নিউজ কৰিছোঁ, সপ্তম বৰ্ষত, কিন্তু প্ৰতি বছৰে ডাঙৰ হৈ আছে, এটা ভাল লক্ষণ। যিহেতু গ্ৰন্থৰ কথা আহি পৰিছে, তাৰোপৰি এটা কথা, যোৱাবাৰ যিহেতু 50 লক্ষাধিক টকাৰ কিতাপ বিক্ৰী হৈছিল, এইবাৰ কি আশা কৰে উদ্যোক্তাসকল আপুনি? তাৰমানে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই অসমৰ এটা মানে লয়াৰ অসম বুলি নহয়, গোটেই অসমতে এটা নাম কৰিবলৈ সক্ষম হৈছে। ইয়াত যিখিনি ইয়াৰ ওচৰে পাজৰে বা বিভিন্ন অঞ্চলৰ পৰা মানুহ আহে, ইয়াত কিতাপ কিনিম বুলি আহে। আৰু শিক্ষিত সমাজৰ এটা বাৰ্তা প্ৰেৰণ হৈছে যে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ যিখিনি বিপণী আহে, যোৱাবাৰ তেখেতসকলে আহি খুবেই ভাল পাইছিল আৰু এইবাৰো তেখেতসকলে সমাদৰ পাইছে। আৰু মই ভাবোঁ যোৱাবাৰত কৰি এইবাৰো বিক্ৰী বেছিয়ে হ'ব লাগে। লাষ্টত 3 দিন আপোনাৰ কালি 20, 21, 22 এই 3 দিন ভাল বিক্ৰী হয়। আৰু ইয়াত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বিভিন্ন জাতিৰ মানুহ ইয়াতে সমাগম হয়। আৰু ইয়াৰ যিখিনি উদ্যোক্তা আছে, ওচৰৰ মানুহ আছে, খুব ভাল ব্যৱহাৰ কৰে কাৰণে মানুহখিনি ইয়াত আহি ভাল পায়। আৰু আপোনালোককো ND24ক ধন্যবাদ জনাইছোঁ। এই আপোনালোকৰ জৰিয়তে গোটেই অসমত এটা বাৰ্তা যাওক যে এই সমন্বয় ক্ষেত্ৰত যাতে গোটেই মানুহখিনি আহক, কিতাপ কিনক, শিক্ষিত সমাজৰ লিখকসকলক উৎসাহ আৰু উদ্দীপনা যোগাওক, তাৰে কামনা কৰিছোঁ আপোনালোকৰ জৰিয়তে। ধন্যবাদ জনাইছোঁ। মই একদম আপোনাৰ পৰা চমুকৈ জানিব বিচাৰিম, গ্ৰন্থমেলা আয়োজন কৰিছে, কিন্তু গ্ৰন্থমেলাৰ সমান্তৰালভাৱে ইয়াতে প্ৰতিভা সন্ধানীমূলক পৰীক্ষাৰো আপোনালোকে আয়োজন কৰিছিল। কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ, তাৰোপৰি আমি দেখিছোঁ সাংস্কৃতিক সন্ধিয়া আছে, তাৰ সমান্তৰালভাৱে তৰ্ক প্ৰতিযোগিতাই হওক বা চিত্ৰাংকন প্ৰতিযোগিতা, এইসমূহ আয়োজন কৰা হৈছে যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ বাবে। আৰু আমি দেখিছোঁ কয়াকুছি অঞ্চল এতিয়া কিন্তু সেই আগৰ কয়াকুছি হৈ থকা নাই, যথেষ্ট উন্নত হৈছে। ইয়াতে চৰকাৰীৰ সমান্তৰালভাৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যথেষ্ট বৃদ্ধি পাইছে। সেই পৰিৱেশ আমি গ্ৰন্থমেলাৰ দিনতো দেখিছিলোঁ। দিনতো যথেষ্ট সংখ্যক শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীয়ে কিতাপ ক্ৰয় কৰিছিল আৰু নিশাও একেই পৰিৱেশ। কি ক'ব? যোৱা 7 বছৰত আমি তৰ্ক প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, আলোচনা চক্ৰ, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। বিভিন্ন বিদ্যালয়ৰ প্ৰতিভা সন্ধান আছিলে। এই বছৰ আমি নতুন এটা প্ৰচেষ্টা হাতত লৈছিলোঁ। এইটো আছিলে গোটেই মানে বৰপেটা জিলা, অবিভক্ত বৰপেটা জিলা, যিখিনি ক্লাছ 3ৰ পৰা ক্লাছ 10লৈকে 3টা কেটেগৰীত আমি এটা প্ৰতিভা সন্ধান পৰীক্ষা পাতিছিলোঁ। তাতে আমাৰ 2529জন ল'ৰা ছোৱালীয়ে আবেদন কৰিছিলে, প্ৰায় 2400 ল'ৰা ছোৱালী পৰীক্ষা দিছে। তাতে এটা ক'বলৈ গ'লে এটা আলোড়নৰ পৰিৱেশ সৃষ্টি হৈছিলে, এটা শৈক্ষিক এটা বিপ্লৱৰ দৰে হৈছে এই কাৰ্যসূচীৰ জৰিয়তে। এই পৰীক্ষাটোত আমি মানে LP কাৰণে এটা কেটেগৰী কৰিছিলোঁ, 3, 4, 5 এটা কেটেগৰী, 6, 7, 8 এটা কেটেগৰী, 9 আৰু 10 এটা কেটেগৰী। এই 3টা কেটেগৰীত আমি পৰীক্ষা পাতিছিলোঁ। এই পৰীক্ষাৰ জৰিয়তে আমি কেৱল গোটেই জিলাখনতে নহয়, জিলাখনৰ বাহিৰতো এটা শৈক্ষিক বিপ্লৱৰ সৃষ্টি হৈছে। বোলে এনেকুৱা পৰীক্ষাৰ জৰিয়তে যে ছাত্ৰ ছাত্ৰীক এটা প্ৰতিভাৰ আমি বিকাশ কৰাব পাৰোঁ, প্ৰতিভা চিনাক্ত কৰি পেলাই যে আমি আগুৱাই ল'ব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিছিলোঁ। প্ৰতিভা উন্নয়ন পৰীক্ষাৰ লগতে আৰু ইয়াতে বিশেষকৈ ছাত্ৰ ছাত্ৰী উপকাৰিত হোৱা কি আৰু প্ৰতিযোগিতা, চিত্ৰাংকন হওক বা কি চিত্ৰাংকন প্ৰতিযোগিতা আছে,
কুইজ প্ৰতিযোগিতা আছে, তৰ্ক প্ৰতিযোগিতা আছে, স্বৰচিত কবিতা প্ৰতিযোগিতা আছে, ভেকশ্যন প্ৰতিযোগিতা আছে, এনেকৈ প্ৰায় আমাৰ 22টা প্ৰতিযোগিতা আছে বিভিন্ন শাখাত। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ পৰিৱেশ। আজি ৪ৰ্থটো দিন আৰু আমি উল্লেখ কৰিছোঁ 16 ডিচেম্বৰত আৰম্ভ হৈছিল আৰু ইয়াৰ 22 ডিচেম্বৰত সামৰণি পৰিব। আৰু আজি যিহেতু আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ, কয়াকুছি গ্ৰন্থমেলাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু পৰৱৰ্তী সময়তো আমি ND24ৰ দৰ্শকসকলক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ পৰিৱেশ দেখুৱাই যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।